সদৌতাই আহোম ছাত্ৰ সন্থাৰ জোৰ সমদল। গুৱাহাটীৰ জয়ানগৰস্থিত কাৰ্যালয়ৰ পৰা উলিওৱা হয় এই প্ৰতিবাদী সমদল। আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবী আটাচো। সমদলৰ নেতৃত্বত থাকে সদৌতাই আহোম ছাত্ৰ সন্থাৰ সভাপতি চাওমিলন বুঢ়াগোহাঁই। আহোম ছাত্ৰ সন্থাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত বহু প্ৰতিবাদ কৰিলোঁ, শান্তিপ্ৰিয় প্ৰতিবাদ কৰিলোঁ আৰু আলোচনাৰ ওপৰত আলোচনা কৰিলোঁ, কিন্তু আজিলৈকে আমি দেখিবলৈ পাইছোঁ আলোচনাবিলাক আচলতে সাৰ্থক নহ'ল। আৰু শান্তিপ্ৰিয় প্ৰতিবাদ কৰাৰ কাৰণে আচলতে চৰকাৰখনে আমাক গুৰুত্ব দিয়া নাই বুলি আমাৰ মনে ধৰিছে। সেইদিনা 22 ফেব্ৰুৱাৰীৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল যে ফেব্ৰুৱাৰী মাহটোৰ ভিতৰত তেখেতসকলে এখন আমাৰ লগত আলোচনা কৰি জনজাতিকৰণৰ বিষয়টো নিষ্পত্তি কৰাৰ আমাক আশ্বাস দিছিল। আমি প্ৰতিবাদ বহু কৰাৰ পিছত সেই প্ৰতিবাদখিনি তেখেতসকলৰ পত্ৰখন পাই স্থিমিত ৰাখিছিল। দেখিলোঁ পালোঁ ফুটুকা ফেনত পৰিণত হ'ল। আমি তাৰ পৰা গম পালোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াতকৈ আচলতে মিছলীয়া মন্ত্ৰী ভাৰতবৰ্ষত নাই, অসমততো নাই। কাৰণ তেখেতসকলে দুইজনে আচলতে এই চিঠিখনৰ পত্ৰখন পঢ়াৰ সন্দৰ্ভত আমাৰ লগত যোগাযোগ কৰিছিল, কিন্তু আজিলৈকে ফুটুকা ফেনত পৰিণত হৈ কোনো বিষয়বস্তু আলোচনা হোৱা নাই। জনজাতিকৰণৰ বিষয়টো য'তে আছিলে ত'তে ৰৈ আছে। গতিকে শান্তিপ্ৰিয় প্ৰতিবাদ বাদ দি আজি জোৰ সমদল আৰম্ভ কৰিছোঁ। আৰক্ষীৰ লগত হতাহতি হৈছে, বাধা প্ৰদান কৰিছে, কিন্তু হাজাৰ বাধাকো নেওচি কিন্তু আমি আগুৱাই গৈছোঁ। আমাৰ দাবী পূৰণ কৰাৰ ক্ষেত্ৰত কৰ্মকৰ্তাসকলে আগুৱাই গৈছে। গতিকে এনেদৰে আচলতে জুই জ্বলি গৈ আছে। আৰু এই জুই কৰা আজি জুই সমদল কেৱল আচলতে প্ৰত্যেকেই এটা সমদল হৈছে। আহোম জনগোষ্ঠীৰ লোকসকলৰ মনত এনেদৰে একুৱা জুই সকলোৱে মনত পুহি ৰাখিছে। ২৬ নিৰ্বাচনৰ আগত আচলতে এই জুইকুৰা জ্বলিব আৰু এই জুইকুৰা জ্বলিলে এই চৰকাৰখন উপৰি গুচি যাব আৰু জ্বলি শেষ হৈ যাব, সেই কথাটো ধ্ৰুৱ সত্য। গতিকে ২৬ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আহোম জনগোষ্ঠীৰ জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক, অন্যথা গাদী হেৰুৱাবৰ কাৰণে আৰু আমাৰ ৰাইজৰ আহোম জনগোষ্ঠীৰ লোকৰ জুইত জ্বলিবৰ কাৰণে, দাহ যাবৰ কাৰণে প্ৰস্তুত হ'বলৈ এই চৰকাৰখনৰ বিষয়বিলাকক আহ্বান জনাইছে। দেখা গৈছে আপোনালোকৰ আহোম জনগোষ্ঠীয় বহু আচলতে মন্ত্ৰী বিধায়কে বিধানসভাত আছে, তেওঁলোকে কিন্তু বিষয়টোৰ ক্ষেত্ৰত বৰ বিশেষ গুৰুত্ব নিদিয়ে। প্ৰতিবাদ কলংকিত এটা অধ্যায় যে আহোম জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক হৈ আছে আৰু লগতে বিভিন্ন নিকায় নিগমত আচলতে তেখেতসকলে পদবী লৈ আছে বা বিজেপি দলৰ বহতীয়া হৈ পদবী লৈ আছে, তেখেতসকলৰ দলে কলংকিত লোক আহোম জনগোষ্ঠীত নাই। আৰু সেইসকল লোকৰ কাৰণে আমাৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিষয়টো বা জনজাতিকৰণৰ বিষয়টো আচলতে হুহুকা পিছলা হৈ আছে। আৰু তেখেতসকলে আচলতে ৰাইজৰ হৈ তেখেতসকলে কৈ আহিছে চৰকাৰখনক যে আমি আছোঁ, ৰাইজ আহোম জনগোষ্ঠী আমাৰ লগত আছে। কিন্তু আজি জুই সমদলৰ যোগেদি ৰাইজে দেখুৱাই দিছে। আৰু এই কোৱা জুই মই পুনৰবাৰ কৈছোঁ যে যিদৰে আজি ৰাজপথত জ্বলিছে, মানুহৰ মনত থকা আহোম জনগোষ্ঠীৰ জুইকুৰা জ্বলিব আৰু সেই মন্ত্ৰী বিধায়কসকলক জ্বলাই দিব। আৰু যিসকল নিকায় নিগমত বহি থকা আহোম জনগোষ্ঠীৰ লোক আছে, তেখেতসকলৰ ঘৰৰ সন্মুখত কিন্তু এনেদৰে জুই লৈ প্ৰতিবাদ কৰা হ'ব ২৬ নিৰ্বাচনৰ প্ৰাক। অক্টোবৰত এখন বিধেয়ক উত্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ তিল মানুহ বিশ্বাস নাই। কাৰণ এজন মুখ্যমন্ত্ৰীয়ে তেখেতৰ আচলতে চৰকাৰী বিষয়াৰ পৰা যিখন পত্ৰ প্ৰেৰণ পীযুষ হাজৰিকা ডাঙৰীয়াৰ যোগেদি প্ৰদান কৰিছিল, সেই পত্ৰখনত লিখা আছিল যে এমাহৰ ভিতৰত আলোচনা কৰা হ'ব। সাধাৰণ পত্ৰখনৰ উত্তৰ তেখেতসকলে প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে, আলোচনা কৰিব নোৱাৰিলে। গতিকে বিধায়ক উত্থাপন কৰাৰ কথাটো কিমান দূৰ সত্য অসম জনগোষ্ঠী ৰাইজে বুজি পাইছে। তাৰ প্ৰত্যুত্তৰ তেখেতক আচলতে নিৰ্বাচনত দিব। আৰু এই আচলতে যিবিলাক আঁক কলা কথাবিলাক, এই কথাবিলাক আচলতে আমি বিশ্বাসত নাৰাখোঁ আৰু ৰাইজে কেতিয়াও বিশ্বাসত নলয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে মিছলীয়া, এই কথাটো আজি ৰাইজক আমি বুজাই দিছোঁ আৰু ৰাইজে বুজি পাইছে। তাৰ প্ৰত্যুত্তৰ আচলতে তেখেতসকলৰ কিদৰে দিব লাগে নিৰ্বাচনত দিব। জাতি মাটিৰ ৰক্ষাৰ কাৰণে এফালে মিয়া খেদা অভিযান আৰম্ভ কৰিছে উজনিত, আনফালে জনজাতিকৰণ নিদিয়ে চৰকাৰে। যদি অসম সুৰক্ষিত হ'ব লাগে, জনজাতি ৰাজ্য হ'ব লাগিব, সেই সকলোৱে জানে, কিন্তু এফালে মিয়া খেদে, কিন্তু এফালে জনজাতিকৰণ নিদিয়ে। চাওক, আচলতে এটা কথা স্পষ্টভাৱে আমি ক'ব লাগিব যে অসমখন আচলতে ৰক্ষা কৰিবৰ কাৰণে বিদেশী চৰণীয়া প্ৰথা নোহোৱাৰ যিটো আচলতে পদ্ধতি, তাৰ কাৰণে অসমৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব, ইনাৰলাইন পাৰ্মিট ব্যৱস্থা কৰিব লাগিব, জনজাতি ৰাজ্য কৰিব লাগিব। তাকেই নকৰি আচলতে কিন্তু চৰকাৰখনে আজিলৈকে বিষয়বস্তুবিলাকৰ পৰা ফালৰি কাটি আহিছে, মিয়া খেদা আন্দোলন আৰম্ভ কৰিছে। আমিও টাই আহোম ছাত্ৰ সন্থাই বুজি পাইছোঁ যে জনজাতিকৰণ আমাক তেখেতসকলে দি অসমখন সুৰক্ষিত নকৰে, কিন্তু অসমখন সুৰক্ষিত আমি কৰিব লাগিব। কাৰণ জনজাতিকৰণ আমি নিজেই লৈ ল'ব নোৱাৰোঁ। গতিকে মিয়া খেদা আন্দোলনটো আমিও আৰম্ভ কৰিছোঁ। চৰকাৰে কোৱা যিটো আৰম্ভ কৰিছে তাত আমাৰ সহযোগিতা আছে নাই সেইটো বিচাৰিত বিষয় নহয়, কিন্তু আমি অসমখন সুৰক্ষিত কৰিবৰ কাৰণে আচলতে বাংলাদেশী মূলৰ যিখন লোক আছে, অবৈধ বিদেশী কিন্তু খেদা আন্দোলন আমি আৰম্ভ কৰিছোঁ। সেই আন্দোলন আমি চলাই লৈ গৈ থাকিম। Stay informed, stay ahead. News NE 365.